নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। প্ৰেমিকে ভয়ংকৰ কাণ্ড কৰাৰ সন্দেহ যুৱতীগৰাকীৰ সৈতে পৰিয়ালৰ আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত হত্যাৰ অভিযোগত প্ৰেমিক আকাশ প্ৰসাদক গ্ৰেপ্তাৰ হাতীগাঁও আৰক্ষীৰ। পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ ভাড়াঘৰত পুনৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। প্ৰেমিকে হত্যা কৰাৰ সন্দেহ যুৱতীগৰাকীৰ পৰিয়ালৰ আৰু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে গুৱাহাটী মহানগৰীৰ ভাড়াঘৰত। নিশা প্ৰেমিকৰ সৈতে আছিল যুৱতীগৰাকী। বেলতলাৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ আকাশ প্ৰসাদ নামৰ এজন যুৱকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। 29 বছৰীয়া মৃত যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিত আৰু হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক আকাশ প্ৰসাদক। উল্লেখযোগ্য যে গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল মৃত যুৱতীগৰাকী। ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ বিশ্ব ফুটবলৰ মহাযুদ্ধ ফিফা ফুটবল বিশ্বকাপ 2026। মেক্সিকো চিটিত নিশা 11 বজাত আৰম্ভ হ'ব উদ্বোধনী অনুষ্ঠান আৰু এইবাৰ প্ৰথম মেচত যুঁজত নামিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেক্সিকো। ভাৰতীয় সময় অনুসৰি 12 জুনৰ মধ্যনিশা অৰ্থাৎ আজি নিশা 12:30 প্ৰথমখন মেচ আৰম্ভ হ'ব আৰু এইবাৰ বিশ্বৰ 48খন দেশে অংশ ল'ব এইবাৰৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত। পৰৱৰ্তী খবৰ, বিশ্বনবী হজৰত মহম্মদক অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। এই সন্দৰ্ভত জাঙুৰ খাই উঠিছে ৰাজ্যৰ মুছলমান সমাজ তথা সংখ্যালঘু সংগঠন আমছু। সামাজিক মাধ্যমত হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি মুছলমান সমাজৰ উত্তাল প্ৰতিবাদ। মুছলমান লোকৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ভিন্ন প্ৰান্ত। প্ৰিয় নবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্যৰ অভিযোগ মুছলমান সমাজৰ। সামাজিক মাধ্যমত হজৰত মহম্মদক অপমানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মুছলমান লোকসকলে। আপত্তিজনক পোষ্ট আৰু মন্তব্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী। হজৰত মহম্মদৰ অপমানক লৈ সজাইত সাব্যস্ত কৰিছে প্ৰতিবাদ। ডবকাৰ পুলিচ পইণ্টত প্ৰতিবাদ মুছলমান সমাজ তথা সংখ্যালঘু সংগঠন আমছুৰ। এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুছলমান লোকসকলে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা বিদ্যালয়লৈ অধিক কিতাপ বহি নিবলৈ দি শাস্তি দিব নোৱাৰিব শিক্ষাৰ্থীক, নহ'লে বিপদত পৰিব শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষ। প্ৰশাসনে এই সন্দৰ্ভত বান্ধি দিলে ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনৰ সীমা। কোন শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিমান ওজনৰ বেগ দিব পাৰিব চাওঁ আহক। স্কুল বেগৰ ওজনক লৈ শিৱসাগৰত কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব সকলো ব্যক্তিগত স্কুলৰ বাবেও এই নিয়ম। কোন শ্ৰেণীৰ শিক্ষাৰ্থীক কিমান ওজনৰ স্কুল বেগ দিব পাৰিব চাওঁ আহক। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত 1.5 কেজি সৰ্বাধিক 1.5 কেজিৰ স্কুল বেগ দিব পাৰিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক। তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীক 2ৰ পৰা 3 কেজি ওজনৰ স্কুল বেগ দিব পাৰিব। ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীক সৰ্বাধিক 4 কেজি ওজনৰ স্কুল বেগ দিব পাৰিব। লগতে অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক 4.5 কেজি আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক 5 কেজি ওজনৰ স্কুল বেগ দিব পাৰিব। এই নিয়ম নামানিলে বিপদত পৰিব শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ।
অসমত নাগৰিকত্ব হেৰুৱাব নেকি লাখ লাখ লোকে? SIR, NRC আৰু ভোটাৰ তালিকাক লৈ ৰাজ্যত নতুন বিতৰ্ক। দেশজুৰি চলি থকা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চমুকৈ SIRক লৈ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু অসম। পশ্চিমবংগ আৰু আন কেইবাখনো ৰাজ্যত SIRক লৈ ৰাজনৈতিক বিতৰ্ক তীব্ৰ হৈ থকাৰ সময়তে অসমৰ জনসাধাৰণৰ মাজতে উত্থাপিত হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। SIRৰ ফলত নাগৰিকত্ব হেৰুৱাব নেকি অসমৰ বহু লোকে? উল্লেখযোগ্য যে অসমত NRC প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণভাৱে নিষ্পত্তি হোৱা নাই। এই পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে অসমত SIR প্ৰক্ৰিয়া স্থগিত ৰাখি বিশেষ ভোটাৰ তালিকা সংশোধন চমুকৈ স্পেচিয়েল ৰিভিজনৰ পথ বাছি লৈছিল। বিশেষজ্ঞসকলৰ মতে SIR বা ভোটাৰ তালিকা সংশোধন আৰু নাগৰিকত্ব নিৰ্ধাৰণ একে বিষয় নহয়, কিন্তু ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলে পৰৱৰ্তী সময়ত আইনী জটিলতা সৃষ্টি হ'ব পাৰে। উল্লেখযোগ্য যে অসমত পূৰ্বে ভোটাৰ ব্যৱস্থাৰ জৰিয়তে হাজাৰ হাজাৰ লোক দীৰ্ঘদিন ধৰি নাগৰিকত্বৰ আইনী যুঁজত জড়িত হৈ আছে। 2019 চনত প্ৰকাশিত NRCৰ চূড়ান্ত খচৰাত প্ৰায় 19 লাখ লোকৰ নাম বাদ পৰিছিল, যদিও তেওঁলোকৰ নাগৰিকত্ব সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত এতিয়াও বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি আছে। ইফালে অসমত SIR আৰম্ভ কৰাৰ পূৰ্বে NRCৰ তথ্যৰ সুৰক্ষা ব্যৱস্থা সম্পূৰ্ণ হোৱাটো প্ৰয়োজন বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই স্পষ্ট কৰিছে। কিন্তু অসমত SIRৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লাখ লাখ গ্ৰাহকলৈ জৰুৰী খবৰ। 30 জুনৰ ভিতৰত ৰন্ধন গেছৰ গ্ৰাহকসকলে কৰিব লাগিব এইটো বিশেষ কাম, অন্যথা চিৰদিনৰ বাবে বন্ধ হ'ব LPGৰ ৰাজ সাহায্য। LPGৰ গ্ৰাহকসকলে কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাওঁ আহক। LPG গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে অতি জৰুৰী সতৰ্কবাণী। সমগ্ৰ দেশৰ গেছ গ্ৰাহকলৈ চৰকাৰ আৰু কোম্পানীৰ ডাঙৰ নিৰ্দেশনা। এটা ভুলৰ বাবেই চিৰদিনলৈ বন্ধ হ'ব পাৰে আপোনাৰ গেছৰ ৰাজ সাহায্য। প্ৰতিগৰাকী বৈধ LPG গ্ৰাহকৰ বাবে eKYC কৰাটো বাধ্যতামূলক। eKYCৰ অন্তিম সময়সীমা 2026 চনৰ 30 জুন, অৰ্থাৎ 30 জুনৰ ভিতৰত আপুনি এই কাম কৰিব লাগিব। এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহক। eKYC নকৰিলে গ্ৰাহকক ভুৱা ঘোষণা কৰি বন্ধ কৰি দিয়া হ'ব ৰাজ সাহায্যৰ ধন বা ছাবচিডি বন্ধ কৰি দিয়া হ'ব। ৰাজ সাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰ ক্ৰয় মূল্যত ডাঙৰ সকাহ পাইছে গ্ৰাহকসকলে। আৰু এতিয়া গ্ৰাহকক জৰুৰীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছে কোম্পানী তথা এজেন্সিয়ে। কেনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ eKYC চাওঁ আহক। নিজৰ গেছ এজেন্সিলৈ গৈ বায়োমেট্ৰিক বা আধাৰ কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব eKYC। লগতে ঘৰত বহিয়াই মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তেও আপুনি কৰিব পাৰিব এই কাম। 30 জুনৰ ভিতৰত eKYC সম্পূৰ্ণ কৰক, অথবা নহ'লে বন্ধ হ'ব আপোনাৰ ছাবচিডি বা ৰাজ সাহায্য। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। পুনৰ ভাৰতীয় লোক থকা জাহাজত মিছাইল এটেক আমেৰিকাৰ। এই জাহাজখনত আছিল 20 জনকৈ ভাৰতীয় নাগৰিক। চকুৰ প্ৰচাৰতে জ্বলি উঠিল জাহাজখন। আৰু ইতিমধ্যে আমেৰিকাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে 3 গৰাকী ভাৰতীয় নাগৰিকে। আমেৰিকাৰ এই কৰ্মকাণ্ডক এতিয়া ধিক্কাৰ জনাইছে ভাৰত চৰকাৰে। ভাৰতীয় লোক থকা জাহাজক পুনৰ টাৰ্গেট আমেৰিকাৰ। ভাৰতীয় নাগৰিক থকা জাহাজত তৃতীয়বাৰলৈ আক্ৰমণ কৰিলে আমেৰিকাই। ওমানৰ চিনাজ বন্দৰৰ সমীপত MT জালভিৰ জাহাজখনত আক্ৰমণ চলায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই। জাহাজখনত আছিল 20 জনকৈ ভাৰতীয় নাগৰিক। জাহাজখনৰ ইঞ্জিন জ্বলি উঠাৰ খবৰ আহিছে এই মুহূৰ্তত। আৰু জাহাজখনৰ ক্ৰু মেম্বাৰে SOS মেছেজ জাৰি কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দুবাৰ ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ কৰিছিল আমেৰিকাই। আৰু আমেৰিকাৰ এই আক্ৰমণক এতিয়া তীব্ৰ নিন্দা জনাইছে ভাৰত চৰকাৰে। এই সন্দৰ্ভত নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ জেছন মিক্সক তলব কৰিছে ভাৰত চৰকাৰে।